নগাঁৱত পুনৰ খিলঞ্জীয়া যুৱকক আক্ৰমণ। গাড়ীৰ হৰ্ণ বজোৱাৰ বাবেই আক্ৰমণ দিনৰ পোহৰতেই কুঞ্জিত দাস নামৰ এজন যুৱকক। ৰাতুল আলী নামৰ এজনৰ নেতৃত্বত এই আক্ৰমণ। ঘটনা সন্দৰ্ভত নগাঁৱৰ লক্ষীনগৰ চাৰিআলিত এই ঘটনাক লৈ নগাঁও সৰ্বগাঁও থানাত এটা কথা স্পষ্টভাৱে কওঁ, আজি 10-15 দিনৰ ভিতৰত নগাঁও টাউনৰ ভিতৰত এইটো তৃতীয়টো ঘটনা। আৰু আচৰিত কথা, এটা সম্প্ৰদায়ৰ ব্যক্তিয়ে আমাৰ খিলঞ্জীয়া যুৱকৰ ওপৰত আক্ৰমণ কৰিছে এটা সৰু সৰু কাৰণত। এই কথাটো সহ্য কৰা নহ'ব, বহুবাৰ সকীয়াই দিয়া হৈছে, ইয়াৰ পৰা বিৰত থাকিব। কিন্তু এটা অপশক্তিয়ে দেখিছোঁ, এই বস্তুটো বাৰে বাৰে কৰিব ধৰিছে, দুদিনৰ মূৰে মূৰে কৰিব ধৰিছে আৰু সৰু সৰু এটা ঘটনা অজুহাত লৈ। বীৰ লাচিত সেনাই এটা কথা স্পষ্ট কৰিছোঁ, ইয়াৰ প্ৰত্যাক্ৰমণ বৰ ভয়ংকৰ হ'ব। প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, কিন্তু দেখিছোঁ প্ৰশাসনো আজি দেখিছোঁ আমি সেই সুৰক্ষা দিবলৈ খিলঞ্জীয়াক সুৰক্ষা দিব পৰা অৱস্থা অহা নাই। গতিকে বীৰ লাচিত সেনাই নিজৰ স্থিতিত কাম কৰিব। আৰু এটা আহ্বান জনাইছোঁ, আজি খিলঞ্জীয়া লোকসকল এক হওক, ওলাই আহক আৰু এই বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰু গণ আন্দোলন গঢ়ি তোলক। নাই, আপোনাৰতো সেইটোৱে হৈছে, ইমান দিন আজি নগাঁও টাউনত এনে ঘটনা হোৱা নাই। আজি কিছুদিনৰ পৰা এটা বিশেষ সম্প্ৰদায় খিলঞ্জীয়া মানুহক টাৰ্গেট কৰি লৈছে আৰু সৰু সৰু কথাতে নগাঁও টাউনৰ ভিতৰত আক্ৰমণ কৰিব। আৰু আমি হাত সাৱটি বহি থাকিম, এইটো কেতিয়াও হ'ব নোৱাৰে। প্ৰশাসনক আমি বাৰ বাৰ কৈ আছোঁ যেন ইয়াৰ বিহিত ব্যৱস্থা লওক আৰু কঠোৰ হওক আপোনালোকে। কিন্তু দেখা গৈছে প্ৰশাসন কি হৈছে আপোনালোকে প্ৰেক্টিকেলি ৰিজাল্ট পাই আছে। যদি নগাঁৱৰ এই সৰু টাউন এখনত আৰু দিন দুপৰতে যদি এইদৰে দলবদ্ধ আক্ৰমণ হয়, প্ৰশাসন কিমান সবল সেইটো আপোনালোকে নিজে অনুমান কৰিব পাৰিব। আৰু এটা কথা কৈছোঁ, যদি প্ৰশাসনে কৰিব নোৱাৰে, বীৰ লাচিত সেনাই নিজাববীয়া ষ্টাইলত কাম কৰিবলৈ বাধ্য হ'ব। কিন্তু বীৰ লাচিত সেনাক লৈ প্ৰশ্ন কৰিছে, উজনি অসমত যিদৰে তেওঁলোকে কাম কৰিছে, কিন্তু নামনি অসমত বীৰ লাচিত সেনাৰ কোনো অস্তিত্ব নাই বুলি কৈছে। বীৰ লাচিত সেনাৰ অস্তিত্ব গোটেই অসমতে আছে। খিলঞ্জীয়া য'ত আছে তাতে বীৰ লাচিত সেনা আছে। আৰু খিলঞ্জীয়াৰ কেতিয়াবা যদি যিকোনো অসুবিধা, বীৰ লাচিত সেনা সদায় সন্মুখৰ পৰা থিয় দি আহিছে। আৰু আজি নগাঁৱতো আমি আজি 2-3 দিন ধৰি এই বিষয়বোৰৰ ওপৰত আমি আলোচনা কৰি আছোঁ। বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আলোচনা কৰিছোঁ, আমি প্ৰশাসনক অৱগত কৰিছোঁ। কিন্তু দেখা গৈছে যে খুব কম সময়ৰ ভিতৰতে আজি 15 দিনৰ ভিতৰত আজি 3 নম্বৰ ঘটনাটো হৈছে। গতিকে এটা কথা মই স্পষ্ট কৰিছোঁ যে বীৰ লাচিত সেনাই আজি নিজাববীয়াকৈ পদক্ষেপ ল'ব আৰু খুব